নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল শিক্ষা হেতুৰ জৰিয়তে যিহেতুকে ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী PM পোষণৰ আদি সকলোখিনি যি কথা সেই সকলোখিনি কথা নিৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আৰু যদিও এই এপৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিসংগতি থকা দেখিবলৈ পোৱা গৈছে আৰু সকলো ছাৰ-বাইদেউসকলে এই সম্পৰ্কে কথা উত্থাপন কৰিছে, তাৰ অলমত ভিত্তি কৰি এখন বিশেষ কমিটি গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। মূলতঃ যে শিক্ষা হেতু এপৰ যি কাৰ্যকৰী দিশ বা গুণগত মান নিৰূপণ কৰাৰ উদ্দেশ্য আগত ৰাখি এই কমিটিখন গঠন কৰিবলৈ লোৱা হৈছে। আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আপোনালোকক সেই কমিটিখনৰ সম্পৰ্কে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম। মূলতঃ কথাখিনি ক'বলৈ চেষ্টা কৰিম অহা পত্ৰখনৰ ওপৰত ভিত্তি কৰি। আহকচোন ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। ছাৰ-বাইদেউসকল এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ পৰা আৰু পঠোৱাৰ তাৰিখ আছিল 9/7/2024। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ। পত্ৰখনৰ এই অংশখিনিত এই কথাখিনিকে উল্লেখ কৰিছে যে শিক্ষা হেতু এপত ওলোৱা ফ্ৰিকুৱেণ্ট সমস্যা লগতে শিক্ষকসকলে যিবিলাক সমস্যা পাইছে সেইবিলাক সমাধান কৰা লগতে আপত্তিবিলাকৰ যি শুনানিৰ ব্যৱস্থা, এপটোৰ কাৰ্যকৰী দিশ পৰীক্ষা, এপটোত নেট কানেক্টিভিটি, ছফ্টৱেৰ হাৰ্ডৱেৰ আৰু প্ৰয়োজন হ'লে ইম্প্ৰুভমেণ্টৰ ব্যৱস্থা আদিৰ বাবে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে এখন কমিটি গঠন কৰিবলৈ লৈছে। এই কথাখিনিকে এই অংশখিনিত উল্লেখ কৰিছে শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে কোন কোন অফিচিয়েলছ এই কমিটিখনত থাকিব সেই সম্পৰ্কে উল্লেখ কৰি প্ৰথমেই লিখিছে প্ৰফেচৰ পৰমেশ্বৰ কে লেয়াৰ, ডিন পাব্লিক ৰিলেশ্যনছ ব্ৰেণ্ডিং এণ্ড ৰেংকিং IIT গুৱাহাটী। দ্বিতীয়তে উল্লেখ কৰিছে প্ৰফেচৰ শৰৎ কুমাৰ পাত্ৰ IC ডিৰেক্টৰ IITG অৰ্থাৎ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকন'লজি গুৱাহাটী। 3 নম্বৰত উল্লেখ কৰি লিখিছে ডক্টৰ হিতেন চৌধুৰী, এছ'চিয়েট প্ৰফেচৰ এণ্ড হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকন'লজি কটন ইউনিভাৰ্চিটি আৰু দ্য ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম, তেখেত হ'ব মেম্বাৰ ছেক্ৰেটেৰী। গতিকে এই উচ্চপদস্থ এই ব্যক্তিসকলক লৈ এই কমিটিখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু একেবাৰে এই অংশখিনিত তেওঁলোকৰ যি ইমেইল ID সেই ইমেইল IDবিলাকো ইয়াত সন্নিৱিষ্ট কৰিছে। উদ্দেশ্য হ'ল যে যদি কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হয় শিক্ষা হেতু এপৰ জৰিয়তে, তেতিয়া তেওঁলোকে এই ইমেইল ID লৈ তেওঁলোকে মেইল কৰিব পাৰিব। ছাৰ-বাইদেউসকল মুঠৰ ওপৰত কথাটো হ'ল যে শিক্ষা হেতুত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ কথাটো শিক্ষক-শিক্ষয়িত্ৰীসকলে অৱগত কৰিছে বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ইয়াক লৈ প্ৰচাৰ হৈছে। আৰু সেই কথাখিনি সঠিক হয় নে নহয় বা তাৰ ক্ষেত্ৰত যদি কিবা অসুবিধা আছে সেই বিসংগতিবিলাক আঁতৰ কৰি যাতে শিক্ষা হেতুক আৰু অধিক গুণগত মানদণ্ড কৰি গঢ়ি তুলিব পাৰি, সেইকাৰণে এখন কমিটি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই কমিটিখনত সেই হেতুকে হয়তো অসমৰ আটাইতকৈ উচ্চপদস্থ স্থানত থকা IT ছেক্টৰৰ যিসকল মহান ব্যক্তি আছে তেওঁলোকক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু উল্লেখ কৰিব লগা কথাটো হ'ল যে এই কমিটিখনত থকা যিসকল ব্যক্তি তেওঁলোকে বিদ্যালয়লৈ ভিজিট কৰিব, অত্যাধিক দুৰ্গম এলেকা বিদ্যালয়, চৰ এলেকা বিদ্যালয়, পাহাৰৰ অঞ্চলত অৱস্থিত থকা বিদ্যালয় বা তেনেকুৱা ধৰণৰ বিদ্যালয় পৰিভ্ৰমণ কৰিব আৰু তেওঁলোকে নিজে গৈ তাক মানে বিদ্যালয়খনত গৈ সেই কুৱেৰিজবিলাক ল'ব আৰু সঠিক কাৰণটো কি বা তাত যদি কিবা তেনেকুৱা ধৰণৰ কিবা ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে তেতিয়াহ'লে হয়তো তেওঁলোকে তাৰ কাৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। কাৰণ যিহেতুকে শিক্ষা হেতুৰ পৰাই সকলো মনিটৰ কৰা হৈছে, যদি এজন শিক্ষকে বিদ্যালয়ত উপস্থিত আছে তেওঁ টেকনিকেল প্ৰব্লেমৰ কাৰণে এটেণ্ডেঞ্চ দিব নোৱাৰিলে তথাপিও কিন্তু তেখেত এবচেণ্ট বুলিয়ে ধৰা হ'ব। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কথা ইয়াত জড়িত হৈ আছে আৰু আচলতে সকলোখিনি কথা সামগ্ৰিকভাৱে চাই ইয়াক সমাধান কৰাৰ উদ্দেশ্য আগত ৰাখি হয়তো এই কমিটিখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।